বহুত কষ্ট কৰিছিল ভালকৈ পঢ়া শুনা কৰি মই এগৰাকী ভাল মানুহ হ'ব বিচাৰোঁ। মাৰ জীৱনটো সুখেৰে ৰঙীন কৰি তুলিবলৈ মই আজি প্ৰতিজ্ঞা লৈছোঁ। সুকন্যা, মই তোমাক ভাল পাওঁ। তুমি মন ভাবানে? তুমি এইবোৰ কি কৈছা? মোৰ এতিয়া এইবোৰ কৰিবলৈ সময় নাই। মই এতিয়া পঢ়া শুনা কৰিব লাগে। আৰে, তুমি মোৰ হাতত ধৰিবলৈ ক'ত সাহ পালা? মোৰ প্ৰেমক তাই প্ৰতাৰণা কৰিছে। ইয়াৰ ফলাফল তাই পাবই। মই তাইৰ মুখত এচিড ঢালি দিম। এনেদৰে শেষ হৈ যায় বহু সপোন আৰু আশা। অপেক্ষা মাতো সেই দিনটোলৈ, যিদিনা আমাৰ সমাজৰ পৰা নাইকিয়া হ'ব এচিড নিক্ষেপৰ এই দুৰ্দশা।